ফেচবুকত কেনেকৈ একাউণ্ট নম্বৰ এড কৰিব পাৰি। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম ফেচবুকত কেনেকৈ একাউণ্ট নম্বৰ এড কৰিব পাৰি। বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক এই মোবাইল স্ক্ৰীনত লৈ গৈছোঁ। আপোনাৰ প্ৰফাইললৈ গুচি যাব। তাৰপিছত আপোনালোকে চি ডাছবৰ্ডত ক্লিক কৰিব। ইয়াতে আপোনালোকে মনিটাইজেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টাৰটো আগত ছেটআপ কৰি ল'ব। বুলি একচেপ্ট টাৰ্ম বুলি আহিছে, সেইটো একচেপ্ট কৰি ল'ব আপোনালোকে। তাৰপিছত আপোনালোকে চি ডাছবৰ্ডত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখাব পে আউট বুলি দেখাব, আপোনালোকে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকক দেখাব, আপোনালোকে ক্লিক কৰি দিব। কাউণ্ট্ৰি থাকিব, বিজনেছ টাইপ, আপোনালোকে বিজনেছ টাইপটো চিলেকশ্যন কৰি ল'ব, ইণ্ডিভিজুৱেল বুলি। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। তাৰপিছত তাতে আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনালোকৰ ফাৰ্ষ্ট নেম, লিগেল মিডিল নেম, লিগেল লাষ্ট নেম আহিব। তাতে আপোনালোকৰ ডেট অফ বাৰ্থ, প্ৰাইমাৰী এড্ৰেছ এইবিলাক দেখাব। চিটি, ষ্টেট, পিনক'ড, ফোন নাম্বাৰ, ইমেইল, লগতে আপোনালোকৰ পান নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকে তাত VAT বা GST ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব নালাগে। লাষ্টত আপোনালোকে সেই বক্সত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলিব, য'ত আপোনালোকে বেংক ট্ৰেন্সফাৰ, আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ, IFSC কোড দিব লাগিব। এইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে লিংক পে আউট মেথডত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনালোকে টেক্স ভেৰিফিকেশ্যন কৰিব লাগিব। তাতে আপোনালোকে এড টেক্স ইনফত ক্লিক কৰি দিব। ফাইল নেম সেইটো নামটো আহিব, তাতে আপুনি কণ্টিনিউ কৰি দিব। তাতে ক্লিক কৰাৰ পাছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপুনি আপোনাৰ বিজনেছটো চিলেক্ট কৰিছিলে, ইণ্ডিভিজুৱেল। তাৰপিছত আপোনাক সুধিব আপুনি US চিটিজেন হয় নে নহয়। সেইটো নহয় বুলি দিব, ন দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনাৰ ফুল নেম আহিব, আপোনাৰ চিটিজেনটো চিলেক্ট কৰি ল'ব। আমাৰ ইণ্ডিয়া হয় গতিকে আমি ইণ্ডিয়া চিলেক্ট কৰিম। তাৰপিছত আপোনালোকৰ আগত তাতে পান নম্বৰ দেখাব, আপোনালোকে সেইখিনি চাই নেক্সটত ক্লিক কৰি দিব। ইণ্টাৰফেচ আহিব, য'ত আপুনি ফিজিকেলি US-ত আছে নে নাই সেইটো বিচাৰিছে। আমি গতিকে নাই, গতিকে ইয়াতে আপোনালোকে 0% অফ ছাৰ্ভিচ বুলি দিব। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনালোকৰ ছিগনেচাৰটো বিচাৰিব। ছিগনেচাৰ মানে আপোনাৰ ফুল নেমটো দিলেই হ'ল। তাৰপিছত আপুনি যোনদিনা সেইটো ছেটআপ কৰিব তাৰ ডেটটো দেখাব আপোনাৰ। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপুনি প্ৰথমৰ পৰা শেষলৈকে যিমান ফিল আপ কৰিলে সেইখিনি গোটেই দেখাব। আপুনি একফালৰ পৰা চেক কৰি ল'ব আপোনাৰ শুদ্ধ আছে নে নাই। যদি শুদ্ধ হয় আপুনি ছাবমিট ফৰ্মত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনাৰ গোটেইখিনি দেখাব, আপোনাৰ ভিলেজ হওক, চিটি হওক, চবখিনি দেখাব। তাৰপিছত গোটেইখিনি হোৱাৰ পাছত আপুনি তাতে টিক কৰি দিব, I want পাৰলেছ ডেলিভাৰী তাত। তাৰপিছত আপোনালোকে ডানটো ক্লিক কৰি দিব। এইখিনি কৰাৰ পাছত আপোনালোকৰ পে আউট ছেটআপ ক্লিয়াৰ হৈ যাব। লগতে আপোনাৰ বেংকৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক এটা কৰিব। ধন্যবাদ।